গোৱালপাৰাৰ প্ৰায় 90% মানুহে গমে নাপায়, আনকি ময়ো গম নাপাওঁ যে গোৱালপাৰাত এনেকুৱা এখন মেডিকেল হল আছে য'ত 40% ডিছকাউণ্টত ব্লাড টেষ্ট কৰা হয়। তো ভাই লোক, মই বৰ্তমান আছো গোৱালপাৰাৰ বাপুজী নগৰত অৱস্থিত মা আয়েশা মেডিকেল হল এণ্ড লেবৰেটৰীত, আৰু ইয়াতে প্ৰত্যেক চানডে গুৱাহাটীৰ পৰা এজন অৰ্থপেডিক চাৰ্জন আহে, আৰু ডক্টৰজনৰ নাম হৈছে ৰূপাঞ্জন শৰ্মা। তো আপোনালোকৰ যদি হাত আৰু ভৰিৰ বিষ, কাঠিৰ বিষ, পেশীৰ বিষ, শিৰা আৰু স্নায়ুৰ বিষ, কঁকালৰ বিষ, ৰাজহাড়ৰ বিষ, ডিঙিৰ বিষ, শৰীৰ ঝিমঝিম কৰা বা পেৰালাইচিছৰ দৰে সমস্যা আছে, তেতিয়াহ'লে ডক্টৰজনৰ লগত নিশ্চয় কনচাল্ট কৰিব পাৰে। বহুত ভাল ডক্টৰ হয়। আৰু মনত ৰাখিব, অহা চানডে মানে 23 আগষ্ট তাৰিখে গোৱালপাৰাৰ মা আয়েশা মেডিকেল হলত আহি আছে। আৰু এইফালে আছে মা আয়েশা মেডিকেল হলৰ অনাৰ আব্দুল বাৰেক আহমেদ ডাঙৰীয়া, আৰু এখেতৰ নাম্বাৰটো মই স্ক্ৰীণত দি আছো। আপোনালোকে কল কৰি কেনে আপোনালোকৰ পেচেণ্টজনৰ নাম্বাৰটো আগতীয়াকৈ লগাই ৰাখিব পাৰিব। বাৰু আপোনালোকে আহিব ক'ত তাৰ কাৰণে সঠিক এড্ৰেছটো এবাৰ জনাই দি আছো। আৰু এড্ৰেছটো হৈছে গোৱালপাৰাৰ বাপুজী নগৰ, মানে বাপুজী নগৰত যোনটো ভাৰত পেট্ৰলিয়াম আছে, ভাৰত পেট্ৰলিয়ামৰ পৰা অলপমান আগবাঢ়ি আহি আপোনালোকে বাজৈ হোটেলখন পাব, আৰু বাজৈ হোটেলৰ একেবাৰে কাষতে লাগি আছে মা আয়েশা মেডিকেল হল এণ্ড লেবৰেটৰী বুলি। তো ইয়াতে আপোনালোকে আহি গ'লে হ'ল। ওপৰত বাজাজ ফাইনেন্সৰ অফিচটোও আছে। আৰু এতিয়া আপোনালোকক মা আয়েশা মেডিকেল হলখন এবাৰ বঢ়িয়াকৈ দেখুৱাই দি আছো। তো আৰম্ভণিতে চাব পাৰে ইয়াতে এখন ফাৰ্মাচী আছে, আৰু ফাৰ্মাচীখনৰ পৰা অলপমান আগবাঢ়ি গ'লে আপোনালোকে এক্সৰে এৰিয়াটো পাব, আৰু ইয়াতে এক্সৰে কৰা হয়। আৰু ইয়াৰ লগতে এইফালে যদি চাই ইয়াতে এটা চেম্বাৰ আছে চাব পাৰে, কিন্তু এই ডক্টৰজনৰ লগত আপোনালোকক পিছত কেতিয়াবা লগ কৰাম। আৰু এতিয়া ইয়াৰ পৰা ওলাই কেনে আমি গৈ আছো ফাৰ্ষ্ট ফ্ল'ৰত, মানে ফাৰ্ষ্ট ফ্ল'ৰত ডক্টৰৰ চেম্বাৰ আছে, লগতে পেচেণ্ট বহিব পৰা সুবিধা আছে, লগতে গোটেই দিনটোৰ কাৰণে পেচেণ্টক এডমিট কৰি ৰাখিব পৰা সুবিধাও আছে। আৰু ইয়াৰ উপৰিও ইয়াতে আছে এটা বহুত ধুনীয়া লেবৰেটৰী, য'ত আপোনালোকক 40% ডিছকাউণ্টত ব্লাড টেষ্ট কৰি দিয়া হয়। মানে আপোনালোকে যদি বেলেগ ঠাইত ব্লাড টেষ্ট কৰে, তেতিয়াহ'লে যিমান টকা লাগে তাতকৈ 40% ডিছকাউণ্টত দাদাই বঢ়িয়াকৈ কৰি দিব। বাৰেক দাই হয়নে? একদম 100%? হয়। ডিছকাউণ্ট কৰাই দিব। তো সেইখিনি সুবিধা আপোনালোকক দি আছে, ডক্টৰজনো আহি আছে। তো আপোনালোকৰ যিকোনো যদি সেনেকুৱা সমস্যা আছে, ধৰি লওক হাত ভৰি ভাঙিছে, স্পাইনেলৰ প্ৰব্লেম আছে, বা যিকোনো বিষ বেদনা কিবা আছে, নাৰ্ভৰ প্ৰব্লেম আছে, তেতিয়াহ'লে বহুত ধুনীয়া এটা সুযোগ পাই আছে। গুৱাহাটীৰ পৰা আহি আছে ডক্টৰজন ৰূপাঞ্জন শৰ্মা ডাঙৰীয়া। তো আপোনালোকে নিশ্চয় ইয়ালৈ আহি যাব। বাৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় জুবিন দা।